শিক্ষা মানুহৰ জীৱনৰ অমূল্য ৰত্ন। সেয়েহে কবিয়ে পূৰ্ণাংগ শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। হে অসমৰ অভিভাৱক জনগণ, দৃশ্য শ্ৰাব্য শিক্ষা আঁচনি কৰা ৰূপায়ণ। এই আঁচনিৰ কেন্দ্ৰত যদি সন্তানক তুমি দিয়া, নিশ্চয় চাবা এদিন হলেও জোৰাব তোমাৰ হিয়া। যিসকলে নিদিয়ে সন্তানক এনে কেন্দ্ৰবোৰত, পূৰ্ণাংগ শিক্ষা লাভৰ পৰা থাকিব সদায় দূৰত। যদি নিশিকে নীতি শিক্ষা তোমাৰ সন্তানগণে, কেতিয়াও নকৰে শ্ৰদ্ধা তোমাক তোমাৰ সন্তানজনে। বৃক্ষ এজোপা ৰোৱা তুমি বহু আশা কৰি, যতন যদি নকৰা তুমি বৃক্ষ যাব মৰি। সন্তান আৰু বৃক্ষ একেটাই যে কথা, দৃশ্য শ্ৰাব্য শিক্ষা যথা পূৰ্ণাংগ শিক্ষা তথা। সামান্য পৰিমাণে ধন যদি তুমি ব্যয় কৰা, সন্তানক পঢ়াই জ্ঞানী বনাই বহু পুণ্য ধৰা। সন্তান যদি মূৰ্খ হয় কিবা কাৰণত, ওৰে জীৱন কৰিবা পৰিতাপ এই জনমত। তোমাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি যত্নপৰ হ'বা। দৃশ্য শ্ৰাব্য শিক্ষাৰ লগতে স্বাস্থ্য সেৱাও পাবা। এনে আঁচনিৰ প্ৰতি তুমি এতিয়াও দিয়া মন, পঢ়ুৱাৰ বাবে জমা কৰা সামান্য পৰিমাণ ধন।